ললো আমি মেথিৰ বহুত বেছি অৰ্ডাৰ হৈ গৈছিলে আমাৰ সয়া মেথি ললো কতবা গল নাই দে সবতে নোলাই নহয় দানাবিলাকত আমাৰ বীজবিলাকত দানা নাই তাৰমানে তাকে সি বিহাৰী বিচাৰি আছে জোকা বিয়াৰ বনতে বিয়াৰ বিয়াৰ হৈ পেলাই কি লাহেকৈ কৈছে বাপেক গৈ আছে যে আগত এইজোপা হাইব্ৰিড হৈ দে হাইব্ৰিড খেজুৰি গছ হয় এইটো চাংৰি ফুলিছে নামে নাম পুষ্পা ঝুকেগা নেহি যে আহিলে পাগল হৈ গল কি হয় এয়া হৈছে চফৰ খেতি দেই মাউথ ফ্ৰেছনাৰ আমি যে খাওঁ ভাত খোৱাৰ পাছত বা আমাৰ ৰেষ্টুৰেণ্ট হোটেল চোটেলত যে আমি বিলাক খাওঁ চ' ইয়াৰ চফৰ খেতি ইমান এনি টাইম নুকসান কৰিবি এইযোৰ 3 নম্বৰ চেণ্ডেল মোৰ গাইজ 3 নম্বৰ আচ্ছা পক্কা वाला लेके এলা গোটেই ডালিমৰ খেতি আৰু ওপৰ এখন শিলখন দেখিছেন ইমান হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজস্থানৰ অন্য এটা ব্লগত আৰু ৰাতিপুৱা একেবাৰে সাজি কাছি ওলাইছো দে এতিয়া বাজি আছে ৰাতিপুৱা 11টা আৰু আমি এপিনে যাবলৈ ওলাইছো কেদিনমান আগতে ভিডিঅ'ত কৈছিলো যে আমি এটা প্লানিং এটা কৰি আছো আমাৰ যেটো বিজনেস আছে সেই বিজনেস এক্সপান্ড কৰাম বুলি ভাবি আছিলো সো आज वो घड़ी आ गया है तो आज हम लोग जा रहे हैं एक चीज खरीदने जो बहुत ही ज़्यादा इम्पोर्टेंट है तो हमें अभी चाहिए आज के ज़माने में मतलब अभी जो हमारा बिजनेस चल रहा है ना तो उसको चाहिए तो क्या कहना चाहोगे बिहारी तुम क्या कहना चाहेंगे देख के रखा है 1-2 जगह पे तो पहले 3-4 जगहों पे देखेंगे और मिस्त्री को साथ में लेके जाएंगे क्या कंडीशन है क्या रेट वगैरह सब मिला के अच्छा साथ देखेगा तो लेके आ जाएंगे যদি ভাল লাগে আজি কিনি আনিম আৰু আপোনালোকে চাব ভিডিঅ'টো যেতিয়া গম পাব আমি কি কিনিব গৈ আছো আমি আহি পাইছো বিদাসৰৰ বজাৰৰ মাজত বিদাসৰ আমাৰ নেনিহাল সো ইয়াতে এতিয়া আমি মানুহ এজনক পিক আপ কৰিম তাৰপিছত আমি যাম আমাৰ সৰু সৰু গলি বজাৰ ভিতৰত চাওকচোন আৰু মাজে মাজে এইবিলাক গছ খেজুৰি গছ ফুলিছে খেজুৰি চাংৰি লাগিছে আৰু লাহে লাহে গৰু চৰুবিলাক যে এনেকৈ ৰাস্তাৰ মাজতে ৰখি থাকে বিৰাট দিগদাৰ ইয়াত দেখিছেনে কি কৰি আছে মানুহ এজনৰ কাৰণে ৰখি আছে মানুহজন আহিয়ে পোৱা নাই আৰু এই সিহঁতে ৰখি আছে চাওক কিবা বোলে পেমেণ্ট দিব লগা আছে নে ল'ব লগা আছে একচুৱেলি আমি এতিয়া আছোঁ মানে বিদাসৰ আমি য'ত তিল পেৰোঁ ন সেই তিল পেৰা মেচিনৰ দোকানৰ ওচৰত আছোঁ চ' এই যিজন দাদা বাইকত বহি আছে এই বাইকত বহা দাদাজনে আমাৰ লগত যাব এতিয়া আৰু ওপৰত এয়া দেখিছে এয়া হৈছে আহঁত গছৰ তলত যে ইমান ধুনীয়া ছাঁ পৰে ন ইয়াতে আৰু ইয়াত মন্দিৰ সৰুকৈ মন্দিৰ এটা বনোৱা হৈ আছে আৰু পানীৰ ব্যৱস্থাও ৰাখিছে ইয়াত মানে প্ৰতিটো জেগাতে এনেকুৱা পানীৰ ব্যৱস্থা ৰাখে আৰু বহুত গৰম ন মানুহে খাবৰ কাৰণে আৰু চৰাই চিৰিকটিৰ কাৰণে বহুত ধুনীয়া ব্যৱস্থা কৰে দেই ইয়াতে আমি আহি পালোঁ 50 কিলোমিটাৰমান দূৰ হৈ দে বিদাসৰৰ পৰা গাড়ীখন পাৰ্ক কৰিলোঁ ৰাস্তাৰ এইবিলাক ভিডিঅ' চিডিঅ' লোৱা নাই আৰু এয়া চাংৰি খেজুৰি গছ দেখিছে ইমান ধুনীয়াকৈ চাংৰি ফুলি আছে এতিয়া চাংৰি শাকটো খাব পৰা হৈছে আৰু চবফালে ছিগি আছে আৰু এয়া আমাৰ দাদী যে আছে যে দাদীৰ এয়া ভনীয়েক হয় কনে ভনীয়েক নেকি চি য'ত তোৰ পেলাবি এই ভনীয়েক মানে বেহেন দে তাতে আহিছোঁ আমি চলো আৰু এই আমাৰ লগত আহিছে বেমাৰী ই বমি চমি কৰি ইয়াৰ কাৰণে ভিডিঅ' ল'ব নোৱাৰিলোঁ পূৰা বমি কৰিছে আৰু এইটো তেওঁলোকৰ ঘৰ হয় এইটো পানীৰ কুণ্ড আৰু আমি য'ত এতিয়া থিয় হৈ আছোঁ এখন দোকান পুৰা হাতে বৈ গৈছে নাজানো কি কোটা পাৰ্টি আছে काकू तो मासी हमारे जो दादी है उनका बहन पापा इधर बैठ के पूरा 4 पाए लगे और दुनिया के बोई गई की बोटा मारी से तो खेजरीर चाउन टलत बोई গৈছো আমি নতুন গাঁও এখনত আহিছোঁ আৰু ইমান ধুনীয়া আহিছোঁ বা গছ কিয় গৈ আছোঁ গম পাব ৰ'ব অকণমান পাছতে গম পাব কিতনা দূৰে ৰেবি ফালে এইটো মন্দিৰ সৰু সৰু ৰাস্তা একদম গাঁৱৰ মাজে মাজে এনেকুৱা সৰু সৰু ৰাস্তা যাৰ ভিতৰত আমি গৈ আছোঁ আপোনালোকে আমাৰ ভিডিঅ'বিলাক পায়ে থাকে যে আমাৰ মানে তিলৰ তেলটো আমি মানে ইয়াৰ পৰা বিক্ৰী কৰোঁ বা বেচোঁ বা আমাৰ তিলৰ তেলৰ বা ঘিউৰ বিজনেছ আছে চ' আমাৰ মানে এতিয়া তিলৰ তেলটোৰ ইমান বেছি ডিমাণ্ড হৈ গ'ল নহয় আমি য'ত আগতে পেৰি আছিলোঁ তেওঁলোকৰ মেচিনে মানে আমাৰ সেই বস্তুখিনি কাভাৰেই কৰিব নোৱাৰে মানে আমাৰ যিটো ডিমাণ্ড হয় এই ডিমাণ্ড অনুযায়ী তেওঁলোকে ছাপ্লাই কৰিব নোৱাৰে চ' আমি মানে প্লানিং কৰিছোঁ এইবাৰ মই ৰাজস্থান অহাৰ পিছত এইটো মোৰ এটা প্ৰাইম ৰিজন আছিলে মানে সেই পেৰা মেচিনটো যিটো উড প্ৰেছ মেচিন সেই উড প্ৰেছ মেচিনটো আমি কিনিব আহিছোঁ আমি নিজৰ এটা উড প্ৰেছ মেচিন আমি এবাৰ কিনিম যাতে আমাৰ ইন ফিউচাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়
আৰু নিজৰ মেচিন হ'লেতো আৰু কথাই নাই দিয়কচোন মানে টেনশ্যন নাথাকে যেতিয়া যেতিয়া পেৰিব পাৰোঁ আৰু কোনো পিউৰিটিৰ লগত কোনো আমি খেলা নকৰোঁ চ' সেইকাৰণে আমি নিজৰ মেচিনটো কিনিম আৰু সেই মেচিনটো মানে মোৰ যিজন দেৱৰ আছে দেৱৰজনে চলাব আৰু মোৰ পাপাই চলাব তাৰমানে মইতো কাৰণ ৰাজস্থানত নাথাকোঁ মইতো গুৱাহাটী যাম চ' ঘৰৰ বস্তু থাকিলে মানে টেনশ্যন নাথাকে যেতিয়া যেতিয়া আপুনি পেৰিব পাৰে আৰু কোনো ধৰণৰ মিলাৱটৰ সমস্যা নহয় কাৰণ মোৰ নিজৰ ঘৰৰে বস্তু হ'ব আৰু কেমেৰা ইনষ্টল কৰিম মই গুৱাহাটীত থাকিলেও মানে ইয়াতে কি হৈছে কি নাই সেইবিলাক চব চাই থাকিব পাৰিম চ' সেইকাৰণে এতিয়া মই উড প্ৰেছ মেচিন এটা কিনিব আহিছোঁ য'ত আমি ভৱিষ্যতত তিল পেৰিব পাৰিম আলমণ্ডৰ বাদাম পেৰিম আৰু কি কিয়া হ'ব কৰিছে কিহৰ গোটেইখিনি মানে সৰিয়হ চব পেৰিব পাৰিম আমি চ' এনেকুৱা মেচিন এটা ক্ৰয় কৰিবলৈ আজি আহিছোঁ চ' এইখন এখন দোকান হয় তাৰমানে এইবিলাক গোটেই মেচিন চেচিনবিলাক ৰাখি দিছে হ'ল বোলে চালে আৰু দুটামান জেগা আছে তাত চাম এতিয়া আমি এইবিলাক গোটেই মেচিন দেখিছেনে বল যা अभी किधर जाना है इधर वो गांव में है ना वो देखो एक दूसरी जगह और उधर यहाँ क्या हुआ इधर वो बीच वाला अंतर पेरते है ना वो है घूमने वाला नहीं है वो तो ऐसे आइडिया से बताया था इधर एक और है 3-4 जगह बताया तो एक जगह तो देख लिया अभी 2-3 जगह और देख আৰু এইটো গাঁও ইমান ধুনীয়া হয় গাঁওখন खेजड़ी के पेड़ दिखाना कितने अच्छे हैं এইবিলাক চব খেজুৰী গছ দ্য ষ্টেট ট্ৰী অফ ৰাজস্থান আৰু ইয়াতে চাংৰিটো লাগে সৰু সৰু গলি এইবিলাক এনেকুৱাই হয় প্ৰায়ভাগ ৰাজস্থানৰ প্ৰায়ভাগ ভিলেজে এনেকুৱাই থাকিব সৰু সৰু গলি দুইফালে ঘৰ আৰু ইয়াত মানে কি জানে নাই এনেকুৱা ব্ৰিক্সৰ ঘৰে পাব বেছি আৰু ব্ৰিক্সৰ ঘৰৰ লগে লগে সমান্তৰালকৈ মানে তেওঁলোকে আগৰ যিটো ট্ৰেডিশ্যন হয় মাটিৰ ঘৰ ঝোপড়ি তপড়ি তেনেকুৱাবিলাকো বনাই ৰাখে छोटा छोटा गलियों में हम लोग जा रहे हैं अभी ये पीपल का पेड़ मिलेगा ही हाँ ये तो हर जगह मिलता है इसी राजस्थान में यूपी में भी बहुत होता है ये पीपल का पेड़ এইজোপা চাওকচোন আহঁতৰ গছজোপা ইমান যে ডাঙৰ আহঁত নে কি কয় নাজানো দে মোৰ কিবা ভুলো হ'ব পাৰে এইটো এইজোপা আহঁতৰ গছ নহয় এইজোপা বটগছ হা বটগছ এইজোপা बनियान ट्री बनियान है ना लोग कहीं करे कि बिरो जुगाड़ करे এই চীজ গাঁৱৰ মাজত কি কৰি আছে তই পাগল কি যে ভোক লাগিছে ৰাতি ৰাতি একো খোৱা নাই জানা এইটো চাওঁ পুৰা ঠাণ্ডা মাৰিছে আৰু কি ভুজিয়া চুজিয়া পুৰা মাৰিছে মাৰি আছে গছ এজোপা আছে তলত এনেকৈ পকিৰে কিবা বনোৱা হৈ আছে তাতে পুৰা গাঁৱৰ মাজত একদম মাজত চব চাই আছে একো ফৰক নপৰে ইয়াৰ কি ফৰক চৰক নাই পুৰা মাৰি আছে মই এতিয়া যিখন গাঁৱত আছোঁ সেই গাঁওখন নিজে ইমান ধুনীয়া এই এটা প্ৰতিমূৰ্তি বনোৱা হৈ আছে মই বাৰু ইয়াৰ বিশেষত্ব নাজানো আৰু সেইভাগ চাগে মন্দিৰ আৰু এই দুটা গৰু এজনী মাক আৰু এইটো পোৱালি ইমান যে ধুনীয়া লাগিছে নহয় বিহাৰীহঁতে মানে সেইফালে আছে য়েল্ল' কালাৰ বিল্ডিংটো যে দেখিছে তাৰ পিছফালে আছে তাতে মানে চাই আছে তাতে মেচিনটো সেইকাৰণে আৰু কি মেচিন চেচিনৰ দেখুৱাই থাকি মেচিনটো ফাইনেল হ'লে আপোনালোকে দেখাই পাব কোনটো মেচিন আমি লৈছোঁ পৰিৱেশটো সেইকাৰণে বাহিৰত দেখাইছে আৰু বহুত বেছি গৰম পৰিছে দেই ইয়াত আৰু ইয়াত চজিনাৰ গছ দেখিছেনে এইজোপা চজিনা দেই নাখায় ইয়াতে মানুহবোৰে মানে চজিনা যেতিয়া মোটা হৈ যায় ন তেতিয়া নাখায় বেয়া পায় আৰু এইজোপা চজিনা একদম ইমান যে লাগিছে কিন্তু নাখায় ইয়াতে মই এতিয়া মাষ্ট বহি আছোঁ গছৰ তলত দেই আৰু ইয়াতে মানে মানুহবিলাক জানে নাই বহুত একচুৱেলি বহুত চিম্পল হয় যোনবিলাক লেডি হয় ন বহুত চিম্পল থাকে মানে তেওঁলোকে যিটো মানে কালচাৰ পাইছে ন সেই কালচাৰটোতে তেওঁলোকে সীমিত থাকে তাৰমানে বেলেগত কি কালচাৰ কি নাই সেইবিলাকৰ লগত কোনো লেনা দেনা নাই তেওঁলোকে কিন্তু নিজৰ কালচাৰটো পূৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু মোক দেখিলে গম পাই যে মানে মই ইয়াৰে নহয় বুলি দেই কিন্তু ইয়াৰে নহয় বুলি ভাবিও মানে মোক মানে সেনেকুৱা টাইপৰ একো মানে টাৰ্গেট নকৰে খুব ধুনীয়াকৈ মাতে ব্যৱহাৰ কৰে কথা বতৰা পাতে চাই থাকে বা তেনেকুৱা টাইপৰ কিন্তু মানে নেগলেক্ট যে আমাৰ কিছুমান মানুহৰ মানে স্বভাৱ থাকে ন নেগলেক্ট কৰা সেই নেগলেক্ট কৰা স্বভাৱটো ইয়াতে নাই খুব বহুত বেছি মৰম কৰে তাৰমানে বাহিৰৰ পৰা আহিছে মানে তেনেকুৱা এটা ৰেচপেক্ট এটা দিয়ে তাৰমানে বেছি ভালকৈ দিয়ে সুধিব কিছি গাঁও কি হো মানে তাৰমানে কোনখন গাঁৱৰ হয় যেতিয়া কওঁ মই এনেকুৱা তেনেকুৱা বুলি তেতিয়া খুব মানে গোটেই কথাবিলাক সোধে আমাৰ তাত কেনেকুৱা আৰু যিবিলাক অলপমান এডুকেটেড মানুহ হয় ধৰক টিচাৰ বা ডক্টৰ চক্টৰ ন যেতিয়া মই লগ পাওঁ ন তেতিয়া তেওঁলোকে সোধে মানে জুবিন দাৰ কথা সোধে बहुत बड़ा केस हुआ था ऐसा ऐसा তেতিয়া আৰু মোৰ মনটোতে ন বেয়া লাগি যায় তথাপিতো কওঁ আৰু हम लोग जुबिन के देश के लोग है मैं जुबिन मतलब जुबिन दा हमारे ही है ऐसे এনেকুৱা টাইপৰ কওঁ মানে খুব প্ৰাউড ফিল কৰোঁ চ' এইবিলাক কিছুমান কথা আৰু ইয়াত মানে তেনেকুৱা টাইপৰ একো নাই দেই বহুত মানে টিপিকেলনেছটো আছে কিন্তু মানে বাহিৰৰ মানুহৰ লগত নহয় যেনে মোৰ লগত নহয় মোকতো আপোনালোকে দেখিছে ন মই কেনেকৈ থাকোঁ সকলো মানুহৰে মেণ্টেলিটি একে নহয় মোৰ ফেমিলিটো মানে ট'টেলি বেলেগ হয় বিহাৰী যথেষ্ট ছাপৰ্টিভ মই যি কৰোঁ যি ক'ত যাওঁ সি মানে ক'তোতে মোক বাধা নিদিয়ে আৰু ইয়াৰো মানুহবোৰ মানে তেনেকুৱা নহয় যে আপোনাৰ ওপৰত চব বস্তু জাপি দিব ইফ ইউ আৰ নট ইণ্টাৰেষ্টেড টু ডু ছামথিং দেন ন' নিড টু ডু সেনেকুৱা টাইপৰ হয় মানে চ' কিছুমান কথা আৰু পিছফালে প্ৰতিমূৰ্তি এটা দেখিছে ন মোৰ এই গাঁওখন বহুত ধুনীয়া হয় দেই
মানে মই যিডোখৰ ঠাইত বহি আছোঁ এইখিনি অকণমান মানে চক টাইপৰ। এয়া যে আমাৰ যে দোকান পোহাৰ য'ত বেছিকৈ থাকে গাঁও সেনেকুৱা টাইপৰ এটা অঞ্চলত তাতে মই বহি আছোঁ ধুনীয়াকৈ একদম। দেখিছে না মহাৰাজা টাইপ বহি আছোঁ মই। বিহাৰী ক'ত গৈছে নাজানো, মই বাহিৰত বহি আছোঁ। এতিয়া চাই আহিলে এতিয়া বস্তুটো কিবা আলোচনা কৰি আছে, পইচা পাতি মিলা নাই নেকি কিবা মই নাজানো আৰু। क्या बोला? गाने का बोल दिया थोड़ा, मतलब उस पर कमी है तो सोच रहे जिसमें कमी नहीं हो वही ले लेते हैं ना। मतलब जो परफेक्ट है वही ले लेंगे ना। हाँ, नया ले लेंगे एकदम न्यू ब्रांड, या एक दो जगह और बताया तो उधर देख लेंगे। ठीक है, तो थोड़ा कन्वर्जेशन करेंगे। আৰু এইটো এটা ঘৰ, আৰু সেইটো যে দেখিছে এইটোৰ ভিতৰত মানে আছে ঘানিটো চাব গৈ আছে এতিয়া সিহঁতে। কি বা হয় আজি পচন্দ হ'বনে নাই নাজানো আৰু। গৈছে আৰু পাপাহঁতে চাই আছে। এইটোৱে মেচিনটো। আমি ৰিটাৰ্ণ গৈ আছোঁ এতিয়া। আমি চালোঁ মেচিনবিলাক কি ফাইনেল ঘৰত যাই কোনে ফোন কৰি কৈ দিম। ক'ৰে জংঘলৰ মাজে মাজে গৈ আছোঁ দেখিছেনে। একচুৱেলি ইয়াত জংঘল নহয়, ইয়াত বাউণ্ডেৰী হয়, খেতিৰ বাউণ্ডেৰী দিয়া হৈ আছে একদম। ৰাস্তাটো সেইকাৰণে সৰু হৈ গৈছে। এইফালেও খেতি আছে, এইফালেও খেতি আছে। এয়া বাউণ্ডেৰী ৱাল, গছবিলাক যে দেখিছে বাউণ্ডেৰী ৱালৰ মাজে মাজে আমি গৈ আছোঁ। আৰু এইটো এটা ঘৰ, আৰু সেইটো যে দেখিছে এইটোৰ ভিতৰত মানে আছে ঘানিটো চাব গৈ আছে এতিয়া সিহঁতে। কি বা হয় আজি পচন্দ হ'বনে নাই নাজানো আৰু। গৈছে আৰু পাপাহঁতে চাই আছে। এইটোৱে মেচিনটো। আমি ৰিটাৰ্ণ গৈ আছোঁ এতিয়া। আমি চালোঁ মেচিনবিলাক কি ফাইনেল ঘৰত যাই কোনে ফোন কৰি কৈ দিম। ক'ৰে জংঘলৰ মাজে মাজে গৈ আছোঁ দেখিছেনে। একচুৱেলি ইয়াত জংঘল নহয়, ইয়াত বাউণ্ডেৰী হয়, খেতিৰ বাউণ্ডেৰী দিয়া হৈ আছে একদম। ৰাস্তাটো সেইকাৰণে সৰু হৈ গৈছে। এইফালেও খেতি আছে, এইফালেও খেতি আছে। এয়া বাউণ্ডেৰী ৱাল, গছবিলাক যে দেখিছে বাউণ্ডেৰী ৱালৰ মাজে মাজে আমি গৈ আছোঁ। আৰু ৰিটাৰ্ণ হৈ আছোঁ আমি এতিয়া আমাৰ দাদীৰ যিগৰাকী ভনীয়েক আছিল তেওঁৰ ঘৰলৈ। কাৰণ তেওঁৰ ল'ৰাজন আমি লগত লৈ আহিছিলোঁ। আৰু মই ৰাস্তাতে গৈ থাকোঁতে মানে আমাৰ চিনাকি যিজন ল'ৰা আহিছিলে, মানে দাদীৰ ভাগিনীয়েকজন, সেই তাৰ মানে মই চিনাকি ইয়াতে মানে বহুত ধুনীয়া খেতি কৰিছে দেই। মই খেতিৰ অঞ্চলটোত আছে, মোৰ পিছফালে চাওক, এই চাওক এইটো গোটেই খেতি। কি চুপ মতলব চফ এই চফৰ এইবিলাক বীজ দেখিছে, এইবিলাক চব চফৰ খেতি। আৰু এই দূৰত যে দেখা পাইছে এইবিলাক চব ডালিম আৰু চফৰ খেতি। চালিয়া हाँ, लोग ऐसे ही कहते हैं राजस्थान बंजर है, कुछ नहीं है। देखो तो ये तो सौफोर खेती। बाप रे बाप। जीरा का भी खेती होता है, धनिया आता है ना, धनिया उसका गोटा धनिया का भी खेती होता है इधर। আৰু এয়া ঘেহুৰ খেতি, ঘেহু হৈছে আৰু কমপ্লিট। এবি ঘেহু দেখাও পাছে। ये देखो गेहूं, एक टुली तोड़ के दिखाऊं क्या? নালাগে দে, মই একদম বেয়া পাওঁ এনেকৈ ছিগিলে এনে। कने का गेहूं है? कने के नहीं हुआ था, मैं दाना कट गया जो लगी ये কটবা গ'ল নাই দে, চবতে নোলাই নহয় দানাবিলাকত। মানে বীজবিলাকত দানা নাই তাৰমানে, তাকে সি বিহাৰী বিচাৰি আছে। एक तो निकालूंगा है ना, पता नहीं क्या है ये साला लकवा मार गया क्या इस बीज को। ना जानो गेहूं में भी दो टाइप का होता है, एक कणक होती है, एक जौ होती है। जौ का बियर बनता है, बियर। বিয়াৰ হৈ পেলাই কি লাহেকৈ কৈছে, বাপেক গৈ আছে যে আগত, নহ'লে আৰু এটা লাট দিব পিছফালে, তাৰ গমেই নহ'ব। খেতিৰ মাজে মাজে গৈ আছোঁ আমি। কি চাল শ্বৰ্টৰ কাৰণে ল'বি। আৰু এইবিলাক হৈছে ডালিমৰ গছ দেই, এয়া হৈছে ডালিম। ৱাও ৱাও, ये तो बेर है, এইটোতো বেৰ, ভিতৰতো ডালিম আছে ন। অঁ, জলকীয়া। কি ফূৰ্তি আমাৰ এয়া ডালিমৰ গছ। আৰু এইবিলাক মটকা চৰাই চিৰিকটি খাবৰ কাৰণে থৈ দিছে। এইটো বগৰী গছ যে এজোপা, আৰু এয়া ডালিম ফুলি আছে। ৱাও গাইজ, কি মজা জেগাত আহিছোঁ। ऊपर एकदम कुछ भी इनको खा नहीं सकता, चिड़िया विड़िया ऊपर देखना। অঁ, ওপৰতে জালি দিছে দেখিছেনে, এইবিলাক জালি দি থৈ দিছে। অ' মই अभी ये नोटिस किया है, कितना मेहनत लगता है खेती में देखो। হা, এইবিলাক ওপৰত জালি দি থৈছে, যদি দেখিবলৈ পাৰিছে এই জালি। এইয়া चिड़िया विड़िया कुछ नहीं खा पाएगी। চালিয়া হয় এইবিলাক গোটেই খেতিৰ মাজে মাজে আমি গৈ আছোঁ। ৰাজস্থানত কি খেতি নহয়, এইবিলাক গোটেই ডালিমৰ খেতি।
আৰু ডালিমবিলাক কি হৈছে এতিয়া লাগিছে এইবিলাক ফুলিছে মই এনেকৈ চুবলৈ বেয়া পাওঁ দেই মই মানে বেয়া হৈ যাব বুলি কিবা ভয় লাগে মোৰ আমি চব গৈ আছোঁ लम लम कुछ इस तरह का खेती होता है राजस्थान में जो लोग कहते हैं ना राजस्थान एक बंजर है खेती नहीं होता है तो आप लोग देख लो यहाँ पे हर एक चीज़ की खेती मिलेगी वो भी अधिक मात्रा में एला गोटे डालिमर फूलबिलाक पड़ी आछे तलत ये फूल से ही तो वो निकलेगा ना अनार हाँ फूल से अनार निकलता है एला गोटे डालिमर खेती আৰু ওপৰ এখন শিলখন দেখিছেনে ইমান ধুনীয়াকৈ চৰাই চিৰিকটি যাতে অনিষ্ট নকৰে সেইকাৰণে শিল এখন দিছে শিল্ড এখন দিছে কিবাহে বকি থাকোঁ আৰু এইখন ট্ৰেক্টৰ এই ট্ৰেক্টৰখন দি মাজে মাজে এনেকৈ যায় যেতিয়া ডালিম লাগে নহয় এই ট্ৰেক্টৰখনৰ জৰিয়তে তেওঁলোকে ডালিমবিলাক ছিগে ট্ৰেক্টৰখনৰ জোখাৰে মাজৰ পেচেজটো এৰিছে দেখিছে নহয় আৰু ইয়াৰ জলকীয়া আৰু ইয়াৰ জলকীয়া সৰু সৰু আমাৰ কণ জলকীয়াটো নহয় দেই মস্ত মস্ত ডাঙৰ জলকীয়া জ্বলাও নহয় একো নহয় পানী পানী লাগে খাই এই মিৰ্চাটোৰ চব্জি বনাই মই ভাল নাপাওঁ খাই আগতে ভাল পাইছিলোঁ কিন্তু এতিয়া কিবা ভাল নোপোৱা হৈ গ'লোঁ अचार बने किबा बने हमारा अचार तो इस मिर्ची का ही बनता है अठाना मिर्ची तो जोधपुर का फेमस लीजिए आइले पागल हो गल की होई এয়া হৈছে সফৰ খেতি দেই মাউথ ফ্ৰেছনাৰ আমি যে খাওঁ ভাত খোৱাৰ পাছত বা আমাৰ ৰেষ্টুৰেণ্ট হোটেল চোটেলত যে আমি চফ টফবিলাক খাওঁ চ' ইয়াৰ চফৰ খেতি ইমান ধুনীয়া গোটেই প্ৰকাণ্ড এৰিয়াত চফৰ খেতি কভাৰ কৰি আছে চফৰ গছটো আৰু জিৰাৰ গছটো প্ৰায় লগভগ একে হয় কিন্তু জিৰাৰ গছৰ হাইটটো অলপ কম থাকে আৰু এনে চফ গুটি আৰু জিৰাটোতো একে হয় ন দেখাত অলপ অলপ চিমিলাৰিটি আছে চ' এই চাওকচোন ইমান ধুনীয়া হয় য়েল্ল' ৰঙৰ একেবাৰে দূৰৰ পৰা ফুল যেন লাগি কিন্তু ফুল নহয় ইয়াৰ গোটেই চফৰ খেতি চফৰ খেতি মই আগতে অনেষ্টলি দেখা নাছিলোঁ দেই চফৰ মানে ইয়াতে মই ৰাজস্থানত ইমান ইউনিক এক্সপিৰিয়েঞ্চ কৰিছোঁ মই মানে বুজাব নোৱাৰোঁ আৰু মই ভাবোঁ যে আপোনালোকেও মানে অলপ কিবা কিবি মই দেখুৱাব পাৰিছোঁ আপোনালোকক ন মানে ভিডিঅ'টো ষ্টাৰ্ট মই ক'ত কৰোঁ ন মই এণ্ডিং কেনেকৈ কৰিব লগা হয় ভিডিঅ' আচলতে ৰাজস্থানৰ ইচ এণ্ড এভৰি কৰ্নাৰত এটা নতুন নিউ এক্সপিৰিয়েঞ্চ আমি গেইন কৰিছোঁ চ' মই সেই এক্সপিৰিয়েঞ্চখিনি আপোনালোককো দিবলৈ চেষ্টা কৰোঁ এইখিনি হৈছে চফ গুটিৰ খেতি এইখিনি এইটো পিঁয়াজ ন এটো পিয়াজৰ খেতি আৰু সেইফালে আছে এইটো জলকীয়াৰ খেতি আৰু এইবিলাক চব আনাৰ মানে আমাৰ ডালিম মই ডিটেইল ভিডিঅ' নবনাওঁ বাৰু ব্লগটোতে কেপচাৰ কৰিছোঁ ডিটেইল ভিডিঅ' ভৱিষ্যতলৈ যদি চান্স পাওঁ তেতিয়া মই বনাবলৈ চেষ্টা কৰিম এই আৰু অকণমান দেখুৱাইছোঁ দুজন চেণ্ডেল ছিগিলে এনি টাইম नुकसान करबी এইযোৰ 3 নম্বৰ सैंडल मोर गाइस 3 नंबर अच्छा पक्का वाला लेके आया करो ना कितना दिन हो गया ये मतलब रेत में चप्पल टूटता ही है तो क्यों अच्छा वाला क्वालिटी का लेके आया करो ना अच्छा वाला क्वालिटी ये तो अच्छा वाला ही था ना 250 रुपया वाली थी गाय और इमान जे पूरी से নহয় पूरा एकदम रेतत खुसकारिब নোৱাৰি বহুত ডাঙৰ চ্যালেঞ্জ হয় गरम कितना रेत गरम बाप रे बाप वापिस उलाई গৈছো सब आई गइल জিৰাৰ খেতি পৰা গৈ আছো এতিয়া যাওঁ চাওঁ ক'ত যাওঁ নাই কি খেতিটো এইটো আপোনাৰ চপৰ খেতি পথাৰত গৈ আছো জিৰাৰ খেতি যাম এতিয়া সব মোৰ লগত আহি গৈছে এনেকৈ আৰু আমি আহি পালোহি আমাৰ এই যিগৰাকী দাদী আছিলে দাদীগৰাকীৰ ঘৰলৈ এইখিনি যিমান এৰিয়া দেখিছে এইবিলাক চব তেওঁলোকৰে হয় এইবিলাক দূৰ দূৰণিলৈকে আছে আৰু এইবিলাক গোটেই ঘেহু এনেকৈ তেওঁলোকে মানে চপাই থৈছে ইমান ডাঙৰ এটা প্ৰকাণ্ড এৰিয়া ন কিন্তু ইয়াতে কিন্তু বতাহটো বহুত বেছি ধুনীয়া বলি আছে কাৰণ বহুত বেছি গছ আছে ইয়াতে আৰু এই খেজুৰী যিজোপা গছ আছে এই গছজোপাৰ মানে যিটো চাহ দিয়ে নহয় চাহটো খুব ধুনীয়া হয় খুব ভাল হয় আৰু এওঁলোকে মানে আচলতে এইবিলাক গছবিলাক ৰুইছে কাৰণে আছে আমাৰ তাতে একো গছেই নুৰুৱে আমাৰ মানে ইহঁতে কি যে মানে মই বুজাব নোৱাৰোঁ আপোনালোকক গছ একেবাৰে নুৰুৱে তাৰমানে বহুত কম গছ আমাৰ তাতে প্ৰতিপালন খুব কম কৰে পাপাও চাকৰি কৰে মানে ইমান বেছি এইবিলাকৰ মাথাই নামাৰে মানে ঘৰখনত একো মাথা নামাৰে সেই বাগিচাখনত মানে য'ত সৎসং হয় কীৰ্তন হয় সেইখনত একেবাৰে ধুনীয়া কৰি থৈ দিব কিন্তু ঘৰত যে ইমান ডাঙৰ আমাৰ এৰিয়া ন ঘৰৰ এৰিয়াটো তাত যে খেতি মানে এনেকুৱা গছবিলাক লগাব লাগে সেইখিনি নাজানে আৰু মই ইয়াৰে মাটি চইল চিষ্টেমটো কি পানীৰ চিষ্টেমটো কি মই নাজানো নহ'লেতো মই নিজে ৰুলোঁ হয় এইজোপা ডালিমৰ গছজোপা এনেকৈ ৰুই থৈ দিছে এনেকৈ বহুত প্ৰতিপালন কৰিব লাগে আৰু ইয়াত কৰিবই লাগিব আৰু উপায় নাই বিহাৰী গৈছে প্ৰণাম কৰিব আৰু এই ঘৰটো ইমান ধুনীয়া ন মানে দেখিছে ধুনীয়া ঘৰটোৰ একদম ফ্ৰণ্টতে ইয়াৰ খেতি আৰু এইখিনি কি চপাইছে গম পাইছেনে এইখিনি মেথি গুটি যিটো গুটি হয় ন মেথি গুটি যে আমি খাওঁ যে এইটো ডায়েবেটিকৰ কাৰণে বহুত ভাল হয় চ' মেথি গুটি তেওঁলোকে চপাই আছে এইখিনি মেথি গুটি আৰু ইফালে ট্ৰেক্টৰ ইয়াতে যে এনেকুৱা খেতিৰ অঞ্চলবিলাকৰ ট্ৰেক্টৰটো বহুত কমন হয় এইয়া একদম গছৰ তলতবিলাক মানুহবিলাক বহি আছে বাচ্চাবোৰ মানে মেথিখিনি চপাইছে আৰু এতিয়া বিক্ৰী কৰিব
এতিয়া আমি অহা দেখি এইবিলাক গোটেই বাচ্চাবিলাক সেইখিনিতে বহি আছিলে, চব উঠি উঠি আহিছে। চবতে মোৰ ওচৰত যায় কিবা সুধিম, একো বুজি নাপায় সিহঁতে হিন্দী। क्या नाम है? নাম পুষ্পা। ঝুকেগা নেহি? ইমান ধুনীয়া চাওকচোন, ছোৱালী নে ল'ৰা ধৰিবই নোৱাৰি। লড়কা হে লড়কি হে? लड़की है, कोई पता ही नहीं चल रहा है। बाकी नाम बताओ, नाम क्या है बोलो? गणेश। और पीछे गणेश दिनेश दोनों भाई भाई है क्या? বাপৰে, চব বাচ্চা ফাটে আহিছে। মই দূৰৰ পৰা চাবলৈ কি হাঁহি দেখিছে নেকি, লাজ কৰে। ই এটা ষ্টান মাৰি পৰিবই লৈছে। দুটা, এই দুজনী ছোৱালী হয়। আৰু প্ৰায় মোক কমেণ্ট কৰি থাকে খেজুৰী গছজোপা দেখুৱাবচোন, দেখুৱাব। এইজোপা হাইব্ৰিড হয় দেই, হাইব্ৰিড খেজুৰী গছ হয়। এইটো চাংৰি ফুলিছে। এয়া চাংৰি মিনজাৰ, ইয়াৰ পৰাতো চাংৰি হ'ব ন। সেইটোৱে কওঁ, ফুলা বুলি ক'ম। ফুলা मीन्स इसका फूल निकल रहा है तो इससे निकलेगा सांगरी साग। तो मैं तो वही बोलूँगी ना, तुम निंजर बोलो, डिंजर बोलो, मैं क्या बोलूँ? ये तो हाइब्रिड खेजड़ी गोसौर हो, ठीक है सर ना। मतलब बहुत छोटे में लग जाता है इसका, ये सांगरी है ना, वरना तो बहुत बड़ा टाइम लगता है, कम से कम 15 साल लगती है खेजड़ी। इमान धुनिया गजूबा बापरे। ये 2-3 साल में ही हो जाके और सांगरी का पेड़ देने लगता है, और इसका सांगरी भी बहुत मात्रा में लगता है, तो इसलिए हाइब्रिड लगाया हुआ है इसको। सांगरी का उत्पादन के लिए ये पेड़ बहुत अच्छा है। পোৱালি বিলাক কিমান আহিছে? মেথি গুটিৰ গছ পোৱালি চা পিছপাত হাৰ্ভেষ্টিং হ'লে শুকালে, শুকাৰ পিছত এতিয়া ওলাই আছে। চব এটা সৈন্য লৈ আহিছে। এইটো ট্ৰেক্টৰ ষ্টাৰ্ট কৰি দিছে আৰু মেথি গুটি ওলাব ইয়াত পৰা। এইটো মেথি গুটিৰ গছ, কি কয় গছ পাত। এইবিলাক গোটেই মেথি গুটিবিলাক কাটি শুকুৱাই থৈ দিছিলে। তাৰপিছত এইটো মেচিনটোত ধুনীয়াকৈ ঢালি দি আছে। ঢালাৰ পিছত এইফালে ওলাই গৈ আছে। এইটো ফিল্টাৰ হৈছে, দেখিবলৈ পাইছে। সেনেকৈ ঢালি দিয়াৰ পিছত এইখিনি ইয়াতে পৰিছে। তাৰপিছত আকৌ এইফালে ফিল্টাৰ হৈ ওলাই আছে এই বস্তাটোত, এইফালে। এতিয়া আহি গৈছোঁ আমি ছাতৰ ওপৰত। আৰু তোক কি খাইছে? কি চালিয়া পৰিৱেশ নহয়, কি ক'ম আৰু আপোনালোক। বঢ়িয়া হয়, বহুত ধুনীয়া হয় জেগা। মই তাকে বিহাৰীত কৈ আছোঁ, এনেকুৱা এটা জেগাত প্লট লওঁ য'ত আমি খেতি চেতি চব কৰিব পাৰোঁ। তাৰ সেইটো যিটো বাঞ্জাৰ, সেইডালত একো খেতি চেতি নহয়, খঙে উঠে মোৰ দেখি। কিয় নি হতা বাজৰে কা গৱাৰ কা বাজৰে গৱাৰৰ কাৰণে মই বৰষুণৰ কাৰণে ৰখিব লাগে। ইয়াততো বৰষুণ নালাগে ন, ডাইৰেক্ট ট্ৰিপল বনাম আৰু খেতি কৰিম, চিধা কথা। ভিডিঅ' বনাম, দেখাম, টকা কামাম, আৰু একো কাম চাম নকৰোঁ। इधर देख पूरा खेजड़ी का पेड़ है। इधर ज़्यादातर पेड़ है। देख इस साइड में खेजड़ी सबसे ज़्यादा होती है, तो नागौर में नागौर साइडे सांगरी नागौर डिस्ट्रिक्ट আছে সব বস্তুৰে খেতি হয় ইয়াতে, সব বস্তুৰে। এইটো নাগौर ডিস্ট্ৰিক্টৰ আন্ডাৰ পৰা এইবিলাক বাচ্চাবিলাক সব ফলো सब तुम्हारे साइज है। कोट पढ़ाई को মই কাৰ্টুন না সেইকাৰণে মোক চাই আছে। और ये पानी का डिग्गी बहुत है पानी का। जब ट्यूबवेल नहीं चलते तो उससे पानी काम आता है। झोंपड़ी, ये देखो गाय बकरियाँ सब इधर रहती है। अरे इन बकरियों का पता है एक टाइम पे कितना दूध होता है? कितना? 1 kg एक टाइम का। 2 किलो हो गए। 2 kg एक टाइम के 2 किलो दूध होता है। ওৱান টাইমত 2 কিলো গাখীৰ দিয়ে। আপুনি ভাবিছে কেজি কিয় কৈছে? একচুৱেলি ইয়াতে কেজি চিষ্টেমে বিক্ৰী হয়। গাখীৰো লিকুইডো কেজিয়ে হতো। सा की ज्ञान दिए से पागल ज्ञान लिए से मैं ना जानूँ। कि यहाँ का तो सरसों पीला है, तो यहाँ पे काला, उस दिन मैंने कवर किया था ना, काला है। ये तो देख से, ये तो घोड़ा कोरिया। इसका कितना आता है किलो? এইটো কি গম পাইছে? সব গোল্ডৰ বীজ হয় এইটো। আমাৰ মানে গ্ৰাহক কেইগৰাকী মানে খুজিছিলে, তেওঁলোকে মানে ঘৰত নাৰ্চাৰী আছে, তো নাৰ্চাৰীত তেওঁলোকে লগাব। তো মই কোনে খুজিছিলে মই সেইটোও পাহৰিছোঁ। মই ষ্টেটাছ দিম হোৱাটছএপত, তাৰপিছত তেওঁলোকে চিন কৰিলে ল'ব আৰু ৰিচিভ কৰিব। ল'লোঁ আমি। মেথিৰ বহুত বেছি অৰ্ডাৰ হৈ গৈছিলে আমাৰ, চয়া মেথি ল'লোঁ। एकदम घर का मेथी। कितना हुआ सोचो? ये 100 किलो। 1 क्विंटल हो गया। ये 50 kg और ये तो 50। ये भी करेगा वजन इसका। ये तो हो गया भाई, नीचे उतार। আমি এটা যাব ওলাইছোঁ, আৰু এইটো আমাৰ নানীয়ে দাদীয়ে আশীৰ্বাদ দি আছে। হ'ব দে বিহাৰী, বহুত ষ্টাইল মাল দি থয়। তাৰ লেভেল লেকচাৰ দেখিছেন নাই? বল। চ' এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ গাইজ।
আৰু এয়া ড্ৰাইভিং চিটত মই বিহাৰী বোলে ভাগৰ লাগিছে গাড়ী চলাই এয়া আৰু খেতিৰ মাজে মাজে আমি গৈ আছো চ' এয়া আৰু আজি এটা ভিডিঅ' দেখুৱালো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই আজিলৈ আহিছো বাই বাই